নমস্কাৰ বন্ধুসকল, মই ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বলক আমি অকণো সময় নষ্ট নকৰাকৈ কুৱেশ্যনবিলাক আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যনটো চাওক। হুইচ অফ দ্য ফলোয়িং ফায়াৰ এক্সটিংগুইছিং এজেণ্ট ইজ সুইটেবল ফৰ এ লাইভ ইলেক্ট্ৰিকেল ফায়াৰ? অপশ্যন ফোম, কাৰ্বন ডাই অক্সাইড, ৱাটাৰ আৰু কাৰ্বন টেট্ৰাক্লৰাইড। ইয়াতে সুধিছে তলত দিয়া কোনটো এক্সটিংগুইচাৰ আমি ইলেক্ট্ৰিকেল ফায়াৰত ইউজ কৰিম, ইলেক্ট্ৰিকেল ফায়াৰৰ কাৰণে সুইটেবল। এতিয়া এই কুৱেশ্যনটো এনেকৈও দিব পাৰে, হুইচ অফ দ্য ফলোয়িং ফায়াৰ এক্সটিংগুইছিং এজেণ্ট ইজ সুইটেবল ফৰ এ ক্লাছ এ ফায়াৰ, বা হুইচ অফ দ্য ফলোয়িং ফায়াৰ এক্সটিংগুইছিং এজেণ্ট ইজ সুইটেবল ফৰ এ ক্লাছ বি ফায়াৰ। গতিকে আমি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ হ'লে ফায়াৰৰ ক্লাছিফিকেশ্যনখিনি ভালদৰে জানিব লাগিব। আমাৰ ফায়াৰৰ ক্লাছিফিকেশ্যনখিনি কি আছিলে? ক্লাছ এ ফায়াৰ, ক্লাছ বি ফায়াৰ, ক্লাছ চি ফায়াৰ এণ্ড ক্লাছ ডি ফায়াৰ। এতিয়া ক্লাছ এ ফায়াৰটো কি? যদি উড, পেপাৰ, ক্লথ মানে কাঠত, কাপোৰত বা কাগজত এনেকুৱা ধৰণৰ বস্তুত যদি জুই লাগে, তেনেকুৱা ধৰণৰ জুইক আমি ক্লাছ এ ফায়াৰত ধৰিম। আৰু যদি ফ্লেমেবল লিকুইড যেনেকুৱা পেট্ৰল, ডিজেল এনেকুৱা তেলজাতীয় যিবিলাক সামগ্ৰী আছে, এইবিলাকত যদি জুই লাগে তেনেহ'লে আমি এইটো ক্লাছ বি ফায়াৰত ধৰিম। আৰু যদি গেছত জুই লাগে যেনেকুৱা আমাৰ LPG, এতিয়া তেনেকুৱা ফায়াৰক আমি ক্লাছ চি ফায়াৰত ধৰিম। আৰু যদি মেটেলছত জুই লাগে, মেটেলবিলাকত জুই লাগিলে, ধাতুত জুই লাগিলে, আমি তেনেকুৱা ফায়াৰক ক্লাছ ডি ফায়াৰত ধৰিম। কিন্তু আমাক ইয়াতে কি সুধিছে? ইলেক্ট্ৰিকেল ফায়াৰ। এতিয়া আমি যদি ক্লাছ এ ফায়াৰৰ এক্সটিংগুইচাৰৰ কথা কওঁ, তেনেহ'লে ক্লাছ এ ফায়াৰত আমি ৱাটাৰ ইউজ কৰিব পাৰোঁ, পানী ইউজ কৰিব পাৰোঁ। আৰু ক্লাছ বি ফায়াৰত আমি কি ইউজ কৰিম? যিবিলাক তেলজাতীয় সামগ্ৰীত যিবিলাক জুই লাগে, তেনেকুৱা ধৰণৰ জুইত আমি ফোম ইউজ কৰিব পাৰোঁ। এতিয়া যদি ক্লাছ চি ফায়াৰৰ কথা কওঁ, ক্লাছ চি ফায়াৰ মানে গেছত লগা জুই, LPG এনেকুৱা ধৰণৰ গেছত লগা জুইবিলাকত এনেকুৱা জুইত আমি ড্ৰাই পাউডাৰ ইউজ কৰিব পাৰোঁ। আৰু যদি ক্লাছ ডি ফায়াৰৰ কথা কওঁ, যেনেকুৱা আমাৰ মেটেলত লগা জুইবিলাক, এনেকুৱা ফায়াৰত আমি ড্ৰাই পাউডাৰো ইউজ কৰিম আৰু কাৰ্বন ডাই অক্সাইডো ইউজ কৰিব পাৰোঁ। কিন্তু আমাক ইয়াতে সুধিছে যে ইলেক্ট্ৰিকেল ফায়াৰ। ইলেক্ট্ৰিকেল ফায়াৰততো আমি ৱাটাৰ ইউজ কৰিব নোৱাৰোঁ, কাৰণ ৱাটাৰ ইউজ কৰিলে এক্সিডেণ্ট হ'ব, কাৰণ ৱাটাৰ ইজ এ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। একৰ্ডিংলি আমি ফোমো ইউজ কৰিব নোৱাৰোঁ। গতিকে আমি ইয়াতে কাৰ্বন ডাই অক্সাইডৰ পিনে যাব লাগিব। ইয়াতে আমাৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্বন ডাই অক্সাইড। ইয়াত জাষ্ট আমি এটা কথা মনত ৰাখিব লাগিব, কেতিয়াবা কাৰ্বন ডাই অক্সাইডৰ ঠাইত CO2 দিব পাৰে। CO2 থাকিলে এতিয়া CO2ৰ ফালে যাব লাগিব। আৰু যদি আমাৰ যিটো আমাৰ কাৰ্বন টেট্ৰাক্লৰাইড আছে, অপশ্যন ডিটো, কাৰ্বন টেট্ৰাক্লৰাইডৰ ঠাইত কেতিয়াবা CTCO লিখা থাকিব পাৰে। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকতো খুব বেছিক লেভেলৰ প্ৰশ্ন, কিন্তু খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। আৰু এইখিনি আমাৰ কনচেপ্টখিনি ক্লিয়াৰ থাকিব লাগিব। গতিকে আৰু আমাৰ এইখিনিত মই ভিডিঅ'টোত যি প্ৰশ্নখিনি লৈছোঁ, এইখিনিৰ লগত ৰিলেটেড যিবিলাক প্ৰশ্ন হ'ব, সেইখিনিও মই একেলগে আলোচনা কৰি যাবলৈ চেষ্টা কৰিম। গতিকে বলক আমি 2 নম্বৰ প্ৰশ্নটোৰ ফালে আগবাঢ়োঁ। ইয়াত আমাক কি সুধিছে? দ্য কেলিপাৰ মেইন ফৰ মেজাৰিং দ্য উইড অফ এ স্লট ইজ অপশ্যন অডলেক কেলিপাৰ, ইনচাইড কেলিপাৰ, জেনি কেলিপাৰ আৰু আউটচাইড কেলিপাৰ। ইয়াতে সুধিছে যে এটা স্লট আছে, স্লটটোৰ আমি কি জুখিম? প্ৰস্থটো আমাক জুখিব লাগিব। আৰু স্লটৰ প্ৰস্থটো জুখিবলৈ আমি তলত দিয়া কোনটো কেলিপাৰ ইউজ কৰিম? এতিয়া ইয়াতে মন কৰিব লগা কথাটো হ'ল, ইয়াত যিটো অডলেক কেলিপাৰ আছে আৰু জেনি কেলিপাৰ, অপশ্যন এ আৰু অপশ্যন চি, এই দুটা এটা কেলিপাৰৰে নাম, ছেইম কেলিপাৰ। অডলেক কেলিপাৰ বুলিও ক'ব পাৰে, জেনি কেলিপাৰ বুলিও ক'ব পাৰে, বা হাৰ্মোফ্ৰডাইট কেলিপাৰ বুলিও ক'ব পাৰে। এটা কেলিপাৰৰে তিনিটা নাম আছে, অডলেক কেলিপাৰ, জেনি কেলিপাৰ বা হাৰ্মোফ্ৰডাইট কেলিপাৰ। আমাৰ বাকী থাকিল ইনচাইড কেলিপাৰ আৰু আউটচাইড কেলিপাৰ। গতিকে প্ৰথমতে বলক আমি এই কেলিপাৰকেইটাৰ ফিগাৰকেইটা চাই লওঁ। কেনেকুৱা এই কেলিপাৰকেইটা? এইটো চাওক, এইটো হৈছে অডলেক কেলিপাৰ। ইয়াৰ দ্বাৰা আমি স্লট এটাৰ প্ৰস্থটো জুখিব পাৰিম নেকি? নোৱাৰোঁ। নেক্সট চাম আমি আউটচাইড কেলিপাৰ। ইয়াতে গতিকে নোৱাৰোঁ, যিহেতু অডলেক কেলিপাৰ আৰু জেনি কেলিপাৰটোতো কেঞ্চেল হৈ গ'ল। এতিয়া এইটো চাওক, এইটো হৈছে আউটচাইড কেলিপাৰ। ইয়াৰ দ্বাৰা আমি জুখিব পাৰিম নেকি? ইয়াৰ দ্বাৰাও নোৱাৰোঁ। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব ইনচাইড কেলিপাৰ। ইনচাইড কেলিপাৰৰ সহায়ত আমি স্লটৰ উইডটো মেজাৰ কৰিব পাৰিম। গতিকে বলক আমি 3 নম্বৰ কুৱেশ্যনৰ ফালে যাওঁ। প্ৰশ্নটো চাওক। দ্য বেঞ্চ ভাইচেছ আৰ স্পেচিফাইড বাই অপশ্যন দ্য মুভিং ডিষ্টেঞ্চ অফ মুভিং জ, দ্য উইড অফ জ, দ্য লেংথ অফ ফিক্স জ, দ্য লেংথ অফ স্পিণ্ডেল।
তে ইয়াতে সুধিছে যে বেঞ্চ ভাইচ আমি কেনেদৰে স্পেচিফাই কৰোঁ, কি চাই পেলাই আমি বেঞ্চ ভাইচ স্পেচিফাই কৰিম। ইয়াতে আপোনালোকৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি, দ্য উইড অফ জ। বলক আমি নেক্সট কুৱেশ্যনটো চাওঁ। 4 নম্বৰ প্ৰশ্নটোত কি কৈছে, স্ক্ৰাইবাৰ্ছ আৰ মেড অফ অপশ্যন ব্ৰাছ, মাইল্ড ষ্টীল, হাই কাৰ্বন ষ্টীল আৰু কাষ্ট আইৰণ। তো ইয়াতে হৈছে যে স্ক্ৰাইবাৰবিলাক কিহেৰে বনোৱা হয়। ইয়াৰ পৰা আৰু এটা প্ৰশ্ন হ'ব পাৰে, ইয়াতে স্ক্ৰাইবাৰৰ ঠাইত ফাইল দিব পাৰে, ফাইলছ আৰ মেড অফ। অপশ্যন এইকেইটাই থাকিব, স্ক্ৰাইবাৰৰ ঠাইত ফাইলো দিব পাৰে। তো হেণ্ড টুলৰ পৰা অহা কুৱেশ্যন, গতিকে ইয়াতে আপোনালোকৰ ৰাইট এনচাৰ হ'ব হাই কাৰ্বন ষ্টীল। স্ক্ৰাইবাৰ থাকিলেও হাই কাৰ্বন ষ্টীল হ'ব, আৰু যদি ফাইলছ থাকে ফাইলছ আৰ মেড অফ অলছ' হাই কাৰ্বন ষ্টীল। তো বলক নেক্সট কুৱেশ্যনটো চাওঁ। 5 নম্বৰ প্ৰশ্নটোত সুধিছে, হুইচ চিজেল ইজ ইউজড ফৰ কাটিং কিউৱেজ। কিউৱে কাটিবলৈ আমি তলত দিয়া কোনটো চিজেল ব্যৱহাৰ কৰিম। অপশ্যন ফ্লেট চিজেল, ডায়মণ্ড পইণ্ট চিজেল, ৰাউণ্ড নজ চিজেল আৰু ক্ৰছ কাট চিজেল। এতিয়া ইয়াতে মন কৰিবলগীয়া কথাটো হ'ল, ক্ৰছ কাট চিজেল যিটো আছে, এই ক্ৰছ কাট চিজেলৰ ঠাইত কেপ চিজেলো দিব পাৰে অপশ্যনত। ক্ৰছ কাট চিজেল আৰু কেপ চিজেল একেটাই, গতিকে ইয়াতে আমাৰ ৰাইট এনচাৰটো অপশ্যন দিয়ে হ'ব, ক্ৰছ কাট চিজেল। ইয়াৰ ঠাইত কেপ চিজেল যদি থাকে তেনেহ'লে আমি কেপ চিজেলৰ ফালে যাব লাগিব, ক্ৰছ কাট চিজেল বা কেপ চিজেল। গতিকে বলক আমি নেক্সট 6 নম্বৰ প্ৰশ্নটো চাওঁ। ইয়াতে প্ৰশ্নটো চাওক, এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো মনত ৰাখিব। দ্য পাৰ্ট অফ দ্য ইউনিভাৰ্চেল ছাৰ্ফেচ গজ হুইচ হেল্পছ টু ড্ৰ এ পেৰেলেল লাইন এলং এ ডটাম এজ ইজ দ্য অপশ্যন ৰকাৰ আৰ্ম, গাইড পিনছ, ফাইন এডজাষ্টিং স্ক্ৰু আৰু চাং। তো ইয়াতে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, গাইড পিনছ। গতিকে এইটো মনত ৰাখিব। বলক আমি নেক্সট কুৱেশ্যনটো চাওঁ। 7 নম্বৰ কুৱেশ্যনটোত কি আছে, দ্য গুড কণ্ডাক্টৰ অফ হিট এণ্ড ইলেক্ট্ৰিচিটি ইজ অপশ্যন এ ষ্টেইনলেছ ষ্টীল ৱেয়াৰ, অপশ্যন বি আইৰণ ৱেয়াৰ, অপশ্যন চি ব্ৰাছ ৱেয়াৰ আৰু অপশ্যন ডি কপাৰ ৱেয়াৰ। গতিকে ইয়াতে সুধিছে যে তলত দিয়া কোনটো গুড কণ্ডাক্টৰ অফ হিট এণ্ড ইলেক্ট্ৰিচিটি। গতিকে এইটো খুবেই ইজি কুৱেশ্যন। ইয়াত আপোনালোকৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি, কপাৰ ৱেয়াৰ। কপাৰ ৱেয়াৰ ইজ এ গুড কণ্ডাক্টৰ অফ হিট এণ্ড ইলেক্ট্ৰিচিটি। 8 নম্বৰ কুৱেশ্যনটো চাওক, দ্য ডেপ বাৰ অফ ভাৰ্নিয়াৰ কেলিপাৰ ইজ এটাচড উইথ অপশ্যন ভাৰ্নিয়াৰ স্কেল, ফিক্স জ, মুভেবল জ, ফাইন এডজাষ্টমেণ্ট স্ক্ৰু। ইয়াতে সুধিছে যে ভাৰ্নিয়াৰ কেলিপাৰৰ ডেপ বাৰ কাৰ লগত এটাচড হৈ থাকে। ইয়াতে আমাৰ জানিবলগীয়া কথাখিনি হ'ল, ভাৰ্নিয়াৰ কেলিপাৰত আমাৰ কি কি স্কেল থাকে। ভাৰ্নিয়াৰ কেলিপাৰত মেইন স্কেল থাকে, আৰু কি থাকে, ভাৰ্নিয়াৰ স্কেল থাকে। আৰু এই ভাৰ্নিয়াৰ কেলিপাৰৰ পাৰ্টছবোৰ কি কি। ভাৰ্নিয়াৰ কেলিপাৰত ফিক্স জ থাকে, মুভেবল জ থাকে, তাৰপাছত ডেপ বাৰ থাকে, আৰু কি থাকে, ইনচাইড নিপছ থাকে। আমাৰ ভিতৰ ভাগৰ ইনচাইড মেজাৰমেণ্ট কৰিবৰ কাৰণে ইনচাইড নিপছ থাকে। আৰু এটা কুৱেশ্যন হ'ব পাৰে যে ভাৰ্নিয়াৰ কেলিপাৰৰ লিষ্ট কাউণ্ট কিমান। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰ্নিয়াৰ কেলিপাৰৰ লিষ্ট কাউণ্ট হৈছে 0.02 মিলিমিটাৰ। গতিকে এইখিনি বস্তু ভাৰ্নিয়াৰৰ ভালকৈ চোৱা উচিত। ইয়াতে কুৱেশ্যনটো আছিলে কি, দ্য ডেপ বাৰ অফ ভাৰ্নিয়াৰ কেলিপাৰ ইজ এটাচড উইথ। ভাৰ্নিয়াৰ কেলিপাৰৰ ডেপ বাৰ ক'ত এটাচড হৈ থাকে। গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব মুভেবল জ, অপশ্যন চি। মুভেবল জৰ লগত ভাৰ্নিয়াৰ কেলিপাৰৰ ডেপ বাৰ এটাচড হৈ থাকে। গতিকে বলক আমি নেক্সট কুৱেশ্যনটো চাওঁ। ইয়াতে আমাৰ 9 নম্বৰ প্ৰশ্নটো চাওক, এ ড্ৰিফ্ট ইজ ইউজড ফৰ অপশ্যন ড্ৰয়িং এ ড্ৰিল লোকেশ্যন, ফিক্সিং চাক অন দ্য মেচিন স্পিণ্ডেল, ৰিমুভিং দ্য ড্ৰিল ফ্ৰম মেচিন স্পিণ্ডেল আৰু ড্ৰয়িং এ ব্ৰকেন ড্ৰিল ফ্ৰম দ্য ৱৰ্ক। ইয়াতে সুধিছে যে আমি ড্ৰিফ্ট কিয় ইউজ কৰোঁ। এতিয়া ড্ৰিফ্টটো এনেকুৱা বস্তু, আমি যেতিয়া মেচিন স্পিণ্ডিলৰ পৰা ড্ৰিল এটা উলিয়াব লগা হয়, ড্ৰিলিং কাৰ্য সমাপ্ত হোৱাৰ পিছত, তেতিয়া আমি কি কৰোঁ, এই ড্ৰিফ্টটো লগাই ইয়াৰ ওপৰত লাহেকৈ হামাৰিং কৰোঁ। হামাৰিং কৰিলে কি হয়, খুব সহজতে ড্ৰিলটো স্পিণ্ডিলৰ পৰা ওলাই আহে। গতিকে ইয়াতে আপোনালোকৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, ৰিমুভিং দ্য ড্ৰিল ফ্ৰম মেচিন স্পিণ্ডিল। গতিকে বলক আমি 10 নম্বৰ কুৱেশ্যনটো চাওঁ। ইয়াত আমাক কি সুধিছে, হুইচ অফ দ্য ফলোয়িং হামাৰ ইজ ইউজড ইন হেভি ফৰ্জিং ৱৰ্ক। আৰু অপশ্যন কি কি আছে, ষ্ট্ৰেইট পিন হামাৰ, বল পিন হামাৰ, ক্ৰছ পিন হামাৰ আৰু স্লেজ হামাৰ। গতিকে হেভি ফৰ্জিং ৱৰ্কৰ কাৰণে আমি কি হামাৰ ইউজ কৰিম,
খুবেই ইজি কুৱেশ্যন হেভি ৱৰ্কৰ কাৰণে আমি সদায় স্লেজ আমাৰ ইউজ কৰোঁ গতিকে ইয়াৰ অপশ্যন হ'ব ৰাইট অপশ্যনটো হ'ব অপশ্যন ডি স্লেজ আমাৰ এতিয়া বলক নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া 11 নম্বৰ প্ৰশ্নটোত কি কৈছে Soft clamps are used for clamping sheet metal in bench vise because option they prevent breakage, they prevent indentation, they prevent wear and tear, they give high accuracy. ইয়াত কি কৈছে যে sheet metal bench viseত আমি ক্লেম্প কৰিবলৈ কি কৰোঁ soft clamps ইউজ কৰোঁ আৰু soft clamps আমি কিয় ইউজ কৰোঁ অপশ্যনত চাওক they prevent breakage, they prevent indentation, they prevent wear and tear, they give high accuracy. তো ইয়াৰে আমাৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি they prevent indentation. এতিয়া ইনডেনচেশ্যন কি ইয়াক আমি এক প্ৰকাৰৰ ৰেচেছ বুলি ক'ব পাৰোঁ যিবিলাক আমাৰ চিটৰ ওপৰত পৰিব যদি আমি ফাইছত সফ্ট ক্লেম্প ইউজ নকৰোঁ গতিকে আমাৰ ৰাইট অপশ্যনটো হ'ল অপশ্যন বি they prevent indentation. বলক এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ এতিয়া 12 নম্বৰৰ কুৱেশ্যনটো চাওক এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন Diluted hydrochloric acid is used as flux for soldering. Option A, brass sheet. Option B, copper sheet. Option C, stainless steel sheet. And option D, galvanized iron sheet. গতিকে ইয়াত কি সুধিছে যে আমি তলত দিয়া কোনটো চিটৰ সোল্ডাৰিং কৰাৰ সময়ত ডাইলুটেড হাইড্ৰক্লৰিক এচিডক ফ্লাক্স হিচাপে ব্যৱহাৰ কৰোঁ গতিকে আমাৰ ইয়াত শুদ্ধ উত্তৰটো হ'ব গেলভেনাইজড আইৰণ চিট কাৰণ গেলভেনাইজড আইৰণ চিট সোল্ডাৰিং কৰাৰ সময়ত আমি ডাইলুটেড হাইড্ৰক্লৰিক এচিডক ফ্লাক্স হিচাপে ব্যৱহাৰ কৰোঁ এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো মনত ৰাখিব গতিকে বলক আমি এতিয়া 13 নম্বৰ কুৱেশ্যনলৈ যাওঁ 13 নম্বৰ কুৱেশ্যনত আমাক কি সুধিছে দ্য কালাৰ কোড ফৰ আইডেণ্টিফাইং এ গেছ চিলিণ্ডাৰ কণ্টেইনিং অক্সিজেন ইজ অপশ্যন ৰেড ব্লেক মেৰুন ব্লু গতিকে ইয়াতে কৈছে যে এটা চিলিণ্ডাৰত অক্সিজেন গেছ আছে আৰু আমি এই অক্সিজেন গেছ থকা চিলিণ্ডাৰটোৰ কালাৰ কোডটো ক'ব লাগে অক্সিজেন গেছ থকা চিলিণ্ডাৰটোৰ কালাৰটো কি হ'ব গতিকে ইয়াতে আৰু এটা কুৱেশ্যন আহে ইয়াৰ লগত ৰিলেটেড কুৱেশ্যন ইয়াতে অক্সিজেনৰ ঠাইত এচিটিলিনো দিব পাৰে দ্য কালাৰ কোড ফৰ আইডেণ্টিফাইং এ গেছ চিলিণ্ডাৰ কণ্টেইনিং এচিটিলিন যদি অক্সিজেন থাকে তেনেহ'লে কি হ'ব চিলিণ্ডাৰৰ কালাৰটো হ'ব ব্লেক এইটো মনত ৰাখিব অক্সিজেনৰ কাৰণে কালাৰ কোড হৈছে ব্লেক আৰু যদি এচিটিলিন থাকে তেনেহ'লে এচিটিলিনৰ কাৰণে কালাৰ কোড হৈছে মেৰুন এতিয়া কি হয় কিছুমান কিতাপত এই মেৰুন অপশ্যনটো নাথাকে তেতিয়া যদি কিবা কাৰণত মেৰুন অপশ্যনটো নিদিয়ে তেতিয়াহ'লে আমি ৰেডৰ পিনে যাব লাগিব কিন্তু আচলতে আমাৰ কি হয় এচিটিলিনৰ কাৰণে কালাৰ কোড মেৰুন হয় আৰু অক্সিজেনৰ কাৰণে ব্লেক হয় তো মনত ৰাখিব গতিকে আমাৰ ইয়াত ৰাইট এনচাৰ অপশ্যন বি ব্লেক বলক আমি নেক্সট কুৱেশ্যনৰ ফালে যাওঁ 14 নম্বৰ কুৱেশ্যন আমাক কি সুধিছে দ্য ৰুট অপেনিং ইন স্কুৱেৰ বাট ৱেল্ডিং ইজ গিভেন অপশ্যন এ টু কিপ দ্য জব ইন এলাইনমেণ্ট অপশ্যন বি টু মেইনটেইন কাৰেক্ট ডাইমেনশ্যন অপশ্যন চি টু অবটেইন পেনেট্ৰেশ্যন এণ্ড অপশ্যন ডি টু কণ্ট্ৰল দ্য ডিষ্টৰশ্যন গতিকে ইয়াতে কি হ'ব ইয়াতে আমাৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি টু অবটেইন পেনেট্ৰেশ্যন দ্য ৰুট অপেনিং ইন স্কুৱেৰ বাট ৱেল্ডিং ইজ গিভেন টু অবটেইন পেনেট্ৰেশ্যন অপশ্যন চি হ'ব তো বলক আমি নেক্সট কুৱেশ্যনৰ ফালে যাওঁ ইয়াতে চাওক 15 নম্বৰত আমাক কি সুধিছে হুইচ গ্ৰেড অফ ফাইল ইজ ইউজড ফৰ ৰিমুভিং ৰেপিডলি এ লাৰ্জ কোৱান্টিটি অফ মেটেল অপশ্যন কি আছে ডেড স্মুথ ফাইল ৰাফ ফাইল স্মুথ ফাইল আৰু ছেকেণ্ড কাট ফাইল গতিকে ইয়াতে সুধিছে কি আমি ৰেপিডলি লাৰ্জ কোৱান্টিটি অফ মেটেল কি কৰিব লাগিব ৰিমুভ কৰিব লাগিব তাৰ কাৰণে আমি তলত দিয়া কোনটো গ্ৰেডৰ ফাইল ইউজ কৰিম এতিয়া ইয়াত যেহেতু আমাক লাৰ্জ কোৱান্টিটি অফ মেটেল বুলি কৈছে গতিকে আমি ইয়াত কোনফালে যাম অপশ্যন বিৰ ফালে যাব লাগিব ৰাফ ফাইল কিন্তু যদি আমাক ক'লে হয় যে লেছ কোৱান্টিটি অফ মেটেল যদি একেবাৰে আমাক ফিনিচিং লাগে জবত যদি একেবাৰে ফিনিচিং লাগে তেতিয়াহ'লে আমি কোনফালে যাব লাগিলে হয় তেতিয়া আমি ডেড স্মুথ ফাইলটো ইউজ কৰিলোঁ হয় এতিয়া চাওক ইয়াতে আমাৰ প্ৰথমতে কি আহিব ৰাফ আহিব ৰাফৰ পিছত কি আহিব ছেকেণ্ড কাট আহিব তাৰপিছত কি আহিব স্মুথ আহিব আৰু একেবাৰে শেষত যিটো একেবাৰে ফিনিছ হয় সেইটো কি হ'ব ডেড স্মুথ ফাইল গতিকে বলক আমি নেক্সট কুৱেশ্যনৰ ফালে যাওঁ এতিয়া আমাক 16 নম্বৰত কি সুধিছে দ্য চাইজ অফ দ্য ডিভাইডাৰ ইজ স্পেচিফাইড বাই অপশ্যন লেংথ অফ দ্য লেগছ উইদাউট পইণ্টছ ডিষ্টেঞ্চ বিটুইন পইণ্টছ ৱেন অ'পেন ফুল্লি টোটেল লেংথ অফ দ্য লেগছ আৰু ডিষ্টেঞ্চ বিটুইন দ্য পিভট এণ্ড পইণ্ট
গতিকে ইয়াত হৈছে যে আমি ডিভাইডাৰৰ সাইজটো কেনেদৰে স্পেচিফাই কৰিম গতিকে আমাৰ ইয়াতে যেটো ৰাইট আনসাৰ হ'ব সেইটো হ'ব অপচন ডি ডিসটেন্স বিটুইন দা পিভট এণ্ড পইণ্ট এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে মনত ৰাখিব আমি ডিভাইডাৰৰ সাইজটো কেনেদৰে স্পেচিফাই কৰিম কাৰ মাজত ডিসটেন্স বিটুইন দা পিভট এণ্ড পইণ্ট পিভট আৰু পইণ্টৰ মাজত গতিকে বলক আমি নেক্সট কুৱেশ্যনলৈ যাওঁ গতিকে আমাক ইয়াত কি কৈছে what is the part used to change the range of depth micrometer option extension rod thimble stock আৰু graduated sleeve গতিকে ইয়াত আমাক সুধিছে যে ডেপথ মাইক্ৰমিটাৰৰ ৰেঞ্জ আমি চেঞ্জ কৰিবলৈ তলত দিয়া কোনবিধ সামগ্ৰী আমি ব্যৱহাৰ কৰিম গতিকে চাওক ইয়াতে আমাৰ ৰাইট আনসাৰটো হ'ব এক্সটেনশ্যন ৰড ডেপথ মাইক্ৰমিটাৰত আমি ৰেঞ্জটো চেঞ্জ কৰিবলৈ বঢ়াবলৈ বা কমাবলৈ কি কৰিম আমি এক্সটেনশ্যন ৰড ইউজ কৰিম গতিকে অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ বলক এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ বন্ধুসকল ভিডিঅ' মই বহুত বেছি দীঘল কৰিব নোৱাৰিম কাৰণ মই ইয়াতে ইণ্টাৰনেটৰ প্ৰব্লেম আপলোডেই নহ'ব ভিডিঅ'টো যদি বহুত দীঘল হৈ যায় বলক আমি আৰু সোনকালে 2-3টা কুৱেশ্যন ডিছকাছ কৰোঁ এতিয়া 18 নম্বৰ কুৱেশ্যনটো চাওক আমাক কি সুধিছে হুইচ ৱৰ্ক হোল্ডিং ডিভাইচেছ ছাপৰ্ট টু দ্য ৰাউণ্ড জব while drilling the job on a drilling machine option the machine vice and bowls picking piece option B the pin vice with clamp and bowls option C the hand vice with clamp and bowls and option D V-block and clamp bowls and picking piece ইয়াতে আমাক কি কৈছে এটা ৰাউণ্ড জব আছে আৰু এই ৰাউণ্ড জবটো আমি ড্ৰিলিং কৰিব লাগে ধৰি লওক আমি এডাল পাইপত কি কৰিব লাগে এটা ড্ৰিল এটা কৰিব লাগে এতিয়া এই পাইপডালো এটা ৰাউণ্ড জব গতিকে ইয়াক আমি ছাপৰ্ট কেনেকৈ দিম আমি যে ড্ৰিল কৰিম ইয়াক ধৰিম কেনেকৈ ইয়াক ছাপৰ্ট কেনেকৈ দিম গতিকে মনত ৰাখিব ৰাউণ্ড জব যদি আমি ছাপৰ্ট দিব লগা হয় সদায় আমি ভি ব্লকৰ ইউজ কৰিম গতিকে আমাৰ ইয়াত ৰাইট আনসাৰ কি হ'ব অপশ্যন ডি ভি ব্লক এণ্ড ক্লেম্প বলছ আৰু কি হ'ব পেকিং পিচ এই অপশ্যন ডিটো ৰাইট হৈ যাব আৰু এটা কুৱেশ্যন ইয়াৰ পৰা দিব পাৰে যে ভি ব্লকৰ এংগেল কিমান হোৱাট ইজ দ্য এংগেল অফ ভি ব্লক মনত ৰাখিব ভি ব্লকৰ এংগেল সদায় 90 ডিগ্ৰী গতিকে বলক আমি নেক্সট কুৱেশ্যনলৈ যাওঁ 19 নম্বৰত আমাক কি সুধিছে আফটাৰ হাৰ্ডেনিং প্ৰচেছ দ্য মেটেল বিকামছ মোৰ অপশ্যন আছে মেলেবল ব্ৰিটিল টাফ আৰু ডাকটাইল গতিকে ইয়াতে সুধিছে যে হাৰ্ডেনিং প্ৰচেছ কৰাৰ পিছত মেটেলটো কি হয় মেটেলটো মিলেবল হ'ব নে ব্ৰিটিল হ'ব নে টাফ হ'ব নে ডাকটাইল হ'ব গতিকে মনত ৰাখিব আমি হাৰ্ডেনিং প্ৰচেছ কৰাৰ পিছত সদায় মেটেল ব্ৰিটিল হয় ব্ৰিটিল মানে কি ব্ৰিটিল মানে আছিল কি থুনুকা অসমীয়াত থুনুকা আৰু ইয়াতে সুধিব পাৰে যে হাৰ্ডেনিঙৰ ঠাইত টেম্পাৰিঙো দি দিব পাৰে আফটাৰ টেম্পাৰিং প্ৰচেছ দ্য মেটেল বিকামছ মোৰ হোৱাট গতিকে তেতিয়া কি হ'ব যদি টেম্পাৰিং কৰোঁ আমি টেম্পাৰিং কৰাৰ পিছত মেটেল সদায় টাফ হ'ব আৰু হাৰ্ডেনিং কৰাৰ পিছত কি হ'ব ব্ৰিটিল হ'ব গতিকে বলক আমি নেক্সট কুৱেশ্যনলৈ যাওঁ গতিকে এতিয়া আমাৰ 20 নম্বৰৰ কুৱেশ্যনটো চাওক এইটো আজি আমাৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন হুইচ হামাৰ ইজ ইউজ ফৰ চিট মেটেল ৱৰ্ক অপশ্যন এ বলপিন হামাৰ অপশ্যন বি স্লেজ হামাৰ অপশ্যন চি চফ্ট হামাৰ ব্ৰেকেটত লিখা আছে কি উড আৰু অপশ্যন ডি ক্ৰছপিন হামাৰ গতিকে তলত দিয়া কোনটো হামাৰ আমি চিট মেটেল ৱৰ্কত ব্যৱহাৰ কৰিম গতিকে আমাৰ ইয়াত শুদ্ধ এনচাৰটো হ'ব চফ্ট হামাৰ এটা কথা মন কৰিব চফ্ট হামাৰ নিদি পেলাই ইয়াতে মেলেট বুলিও দিব পাৰে যদি অপশ্যনত চফ্ট হামাৰৰ ঠাইত মেলেট থাকে তেতিয়াহ'লে আমি কি কৰিব লাগিব মেলেটৰ পিনে যাব লাগিব ইয়াতে আৰু এটা কুৱেশ্যন হ'ব পাৰে যে মেলেটটো কিহৰ দ্বাৰা বনোৱা হয় মেলেটটো উডৰ দ্বাৰা বনোৱা হয় মানে কাঠৰ দ্বাৰা বনোৱা এটা হামাৰ হয় গতিকে বন্ধুসকল আজি আমি 20টা কুৱেশ্যন ইয়াতে আলোচনা কৰিলোঁ আগলৈ মই আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন লৈ আহিম আপোনালোকৰ কাৰণে আৰু কি কৰিম ইয়াৰ এই কুৱেশ্যনবিলাকৰ লগত ৰিলেটেড যিবিলাক কুৱেশ্যন হ'ব একেলগে আমি এইবিলাক ক্লিয়াৰ কৰি যাম কনচেপ্টবিলাক ক্লিয়াৰ কৰি পেলাই আগবাঢ়ি যাম গতিকে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক নিশ্চয় কৰিব আৰু যদি আগলৈ এনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ' চাম বুলি ভাবিছে মই এইটো ভিডিঅ'ৰ ছিৰিজটো আগলৈ আৰু আনিম গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব এটা যে বেলৰ নিচিনা এটা ছবি এটা থাকে তেতিয়া কি হ'ব মই যেতিয়াই ভিডিঅ' আপলোড কৰিম আপোনালোকে অট'মেটিকেলি মোৰ ন'টিফিকেশ্যনবিলাক পাই যাব ধন্যবাদ